হাজোৰ বৰদধি সত্ৰত বৰদধি শংকৰ মাধৱ সাংস্কৃতিক গোষ্ঠী দিহানাম থিয়নাম দলৰ সৌজন্যত তথা সমূহ ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হয়। সেই অনুসৰি নাম প্ৰসংগ, লাইখুটা স্থাপন, পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, মহিলাৰ দিহানাম প্ৰতিযোগিতা, স্থানীয় শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান, অসমীয়াৰ প্ৰাণ জুবিন গাৰ্গৰ সোঁৱৰণত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আইসকলৰ নাম প্ৰসংগ, বৰগীত প্ৰতিযোগিতা, খোলবাদন আৰু সত্ৰ নৃত্য প্ৰদৰ্শন, আমন্ত্ৰিত থিয়নাম দলৰ দ্বাৰা থিয়নাম পৰিৱেশন, নাগাৰ নাম প্ৰদৰ্শন, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, স্মৃতিগ্ৰন্থ উন্মোচন, পাপৰি মিনি থিয়েটাৰৰ নাট্যাভিনয় আদি বিভিন্ন কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষভাগি উদযাপন কৰা হয় বুলি জানিবলৈ দিয়ে আয়োজক সমিতিয়ে। শংকৰ মাধৱ সাংস্কৃতিক গোষ্ঠীয়ে 1999 চনৰ 2 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হয়, স্থাপিত হয়। এই অনুষ্ঠানটি মানে দেৱালী গৈছে দিনে গাঁৱে গৈ চহৰে নগৰে সকলো ঠাইতে সুনাম অৰ্জন কৰি আহিছে এই অনুষ্ঠানে। আজি এই অনুষ্ঠানৰ 25টা বছৰ পাৰ কৰিলে। আজি এই অনুষ্ঠানৰ 3দিনীয়া কাৰ্যসূচীৰে আমি অনুষ্ঠিত কৰিছো। আমাৰ এই অনুষ্ঠানৰ সদস্যবিলাকে কষ্ট ত্যাগ আৰু সময় দি যিমান শান্তি আগবঢ়াই নিছে তাৰ বাবে সমূহ সদস্যক মই মোৰ ফালৰ পৰা ধন্যবাদ কৃতজ্ঞতা আৰু সুস্বাস্থ্য কামনা কৰিছো। লগতে বৰদধি গাঁৱৰ সমূহ ৰাইজে যি সহযোগ কৰিছে তালৈ মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো। বৰ্তমান এই অনুষ্ঠানে আমাৰ যিমান সন্মান অৰ্জন কৰি আহিছে, আজি আপোনালোকে দেখিছে এই অনুষ্ঠানৰ জৰিয়তে আমি দিহানাম প্ৰতিযোগিতা, বৰগীত প্ৰতিযোগিতা আৰু আমাৰ মুকলি সভা ইংগলা চাংমা জগদীশ সিং সহিতে আমি শনিবাৰে এখন মুকলি সভা আহ্বান কৰা হৈছিল। তাত মাধ্যমেৰে মই জনাওঁ যে এই অনুষ্ঠানটিত আমাৰ আহি সহযোগ কৰি অনুষ্ঠানটো চলাই নিয়াৰ বাবে সকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। ধন্যবাদ। বৰদধি শংকৰ মাধৱ সাংস্কৃতিক গোষ্ঠীৰ আজি এই গৌৰৱোজ্জ্বল 25টা বছৰ অতিক্ৰম কৰিলে। এনেকুৱা এটা গোষ্ঠীৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ পাই আমি নথৈ আনন্দিত। এই গোষ্ঠীটোৱে বহু বছৰৰ পৰা গাঁওখনৰ যিটো কৃষ্টি সংস্কৃতি, দিহানাম থিয়ানামৰ পৰা ধৰি আমাৰ যিটো আমাৰ মহাপুৰুষীয়া আদৰ্শৰে যিটো আমি নাম প্ৰসংগ কৰোঁ, যেনেকৈ সকলো যিবিলাক আমাৰ শংকৰ গুৰুৰ কৃষ্টি সংস্কৃতি ধৰি ৰাখিবলৈ যত্ন কৰিছে, এই ক্ষেত্ৰত তেখেতসকলক আমি প্ৰতিটো সদস্যকে আমাৰ ফালৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। এই ৰূপালী জয়ন্তী উৎসৱ অনুষ্ঠানটিত এই 3দিনীয়া কাৰ্যসূচী, আজি প্ৰথম দিনা কাৰ্যসূচী আমাৰ প্ৰথম ৰাতিপুৱা আছিল পৰিৱেশ নিকাকৰণ, তাৰপিছত আছিল আমাৰ বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, ধৰ্মা ধ্বজা উত্তোলন আৰু দিহানাম প্ৰতিযোগিতা চলি আছে। সন্ধিয়ালৈ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আমি ইয়াত অনুষ্ঠিত কৰিম। অহাকালিৰ ভিতৰত অনুষ্ঠান আছে আমাৰ নাম প্ৰসংগ হ'ব, তাৰপিছত আছে আমাৰ নাগাৰ নাম অনুষ্ঠান, বৰগীত প্ৰতিযোগিতা, খোলবাদন, সত্ৰীয়া নৃত্য প্ৰদৰ্শন। এনেকৈ তাৰ পিছদিনাখন তৃতীয় দিনাখনৰ আমাৰ কাৰ্যসূচী আছে, শোভাযাত্ৰা আছে, 12 শোভাযাত্ৰা আছে, মুকলি সভা আছে। মুকলি সভাত আমি বক্তৃতা প্ৰদান কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ ND24 এঞ্জেলা চাংমাই, তাৰপিছত আৰু আমাৰ এজন ভাগৱত ব্যাখ্যাকাৰ শিখ জসবীৰ সিং। এনেদৰে আমি কাৰ্যসূচীবোৰ আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত আপোনাৰ সহায় সহযোগ আৰু আমাৰ গোটেই সমূহ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ধন্যবাদ। এই শংকৰ মাধৱ সাংস্কৃতিক দিহানাম থিয়ানাম পাৰ্টীয়ে আজি 25 বছৰ বৰ্ষ ভৰিলে। আমাৰ 25 বছৰ আমাৰ নাম্বাৰটোৱে মোটামুটি এতিয়ালৈকে গাঁৱৰ ডেকা সমাজে এই নাম্বাৰটোত আমাক সহযোগ কৰি বহুত মানে আমাক আৰু আগ্ৰহী কৰিছে। আৰু প্লাছ আমাৰ বাহিৰতো আমি কিছুমান মানে দিহানাম থিয়ানাম গাই কিনে বহুত আমি উৎসাহিত হৈছোঁ। আৰু প্লাছ আমাৰ মানে আজি যে আমাৰ এই 25 বছৰ ধৰি দিয়ক সকলো আমাৰ সদস্যবৃন্দৰ আহি কিনে ইয়াত মানে মিলিজুলি ৰাইজ আৰু সদস্যবিলাকে মিলিজুলি আমাৰ এই 3দিনীয়া কাৰ্যসূচী পাতিবলৈ গোটেই মানে আমাৰ ৰাইজ আৰু সদস্যবিলাকে মানে এটা হেৰি কৰিছে আৰু কি
আৰু বহুত জিঅ' নাম দুটা পৰিৱেশন কৰা যায় পৰিৱেশন কৰিছে আমি আমাৰ সংঘ মাধৱ দুজনৰ দুজনৰ আমি হেৰিলৈকে আমি তাৰমানে নাম পৰিৱেশন কৰা যায় আৰু আমি ধৰক গোটেই ওচৰে পাজৰে আমাৰ ধৰক এই হাজো শুৱালকুছি গুৱাহাটী বৰপেটা নলবাৰী মাজুলী আমি মানে গোটেইখিনি আমাৰ নাম্বাৰটো যাই কিনে তাত আমি অংশগ্ৰহণ কৰোঁ আৰু বহুত আমি মানে উৎসাহিত হৈছোঁ ডাইৰেক্ট নাম গাই কিনে আমাৰ যি নাম্বাৰটো আছে নাম চোৱা নাম্বাৰটোৱে বহুত উৎসাহিত হৈছোঁ আৰু বহুতো আমি কিছুমান পুৰস্কাৰো আমি আনিছোঁ কমিশ্যন বিলাকে যাই কিনে মোটামুটি আমি ধৰক আৰু আমি সমূহ আমাৰ নাম আমাৰ সমূহ মানে নাম চেয়াৰমেন পাৰ্টিৰ সদস্যবৃন্দ জুবিনদাৰ ন্যায় বিচাৰি আমি সত্য দিছোঁ আমি নিয়ম লাগে জয় জুবিনদা জয় জুবিনদা জয় জুবিনদা। হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট নিউজ এনি 365। Stay informed, stay ahead. News Any 365.